আছে গুড মৰ্ণিং জয় মাছি চবকে আহক আমি ঈশ্বৰৰ ওচৰলৈ যাওঁ। তাৰ আগতে আমি জাকুব 5:13 চাম। জাকুব তাৰপিছত আমি প্ৰাৰ্থনা কৰি ঈশ্বৰৰ আৰাধনালৈ যাম। জাকুব 1:13 পৰা 16 পদলৈ। কিমান অধ্যায়? 1:13 পদৰ পৰা 16 পদলৈ। কিন্তু যেতিয়া পৰীক্ষিত হয় তেতিয়া ঈশ্বৰৰ দ্বাৰাই মই পৰীক্ষিত হৈছোঁ এই বুলি কোনেও নকয়, কিয়নো মন্দ বিষয়ত ঈশ্বৰ নিজেও অপৰীক্ষিত আৰু পৰীক্ষা তেওঁলোকে নকৰে, কিন্তু প্ৰত্যেকজন নিজৰ সু অভিলাষৰ দ্বাৰা আকৰ্ষণ কৰা আৰু কুশলাই নিয়া হয় পৰীক্ষিত হয়, তাতে সেই সু অভিলাষে গৰ্ভধাৰণ কৰে পাছে পাপ সম্পূৰ্ণ হ'লে মনৰ জন্ম। হে মোৰ প্ৰিয় ভাইবিলাক, তোমালোক শান্ত সকলো উত্তৰ দান আৰু সকলো বৰ পৰম্পৰাহীন হয়, অৰ্থাৎ যি জনাৰ ব্যৱস্থা নষ্ট আৰু পৰিৱৰ্তনৰ চাওঁ জয়ন্তীবিলাকৰ গোটেই ভিতৰ পৰাহে নামি আহে। হালেলুয়া। সকলো ঈশ্বৰৰ ওপৰৰ পৰাহে আহে না। ঠিক আছে, ঈশ্বৰক ধন্যবাদ দিছোঁ। আহক আমি প্ৰাৰ্থনা কৰোঁ মোৰ ঈশ্বৰৰ ওচৰত। হালেলুয়া, হালেলুয়া, হালেলুয়া। হে আমাৰ স্বৰ্গত থকা মৰমীয়া পিতা প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। এই সময় প্ৰভু আমি তোমাৰ ওচৰত আছোঁ। প্ৰভু তুমি সহায় কৰা প্ৰভু আমাৰ জীৱনৰ, তুমি আমাৰ কাৰণে প্ৰভু সকলো আমাৰ পাপৰ কাৰণে প্ৰভু তুমি নিজকে দণ্ড শাস্তি ক্ৰুচত তুমি নিজৰ মৃত্যুবৰণ কৰিলে প্ৰভু, নিজকে বলিদান কৰিলে, যাতে যিকোনোৱে প্ৰভু এই বিশ্বাস এই কথাটো বিশ্বাস কৰে যে তুমি আমাৰ দ্বাৰাই মোৰ দ্বাৰাই মৰিছে বুলি তুমি যেন প্ৰভু বিশ্বাস কৰে, সেই অনন্ত জীৱন পাই বুলি তুমি বিশ্বাস কৰে। তাৰ কাৰণে প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তুমি যে আমাৰ কাৰণে যেন মৃত্যুবৰণ কৰিলে, তুমি যে আমাৰ কাৰণে প্ৰভু ক্ৰুচত বলিদান কৰিলে, যাতে তোমাৰ তেজৰ দ্বাৰা যেন আমি প্ৰাপ্ত মুক্ত পাই প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। প্ৰভু আমি আগতে প্ৰভুসকলক প্ৰভু আমি তোমাক নাজনোৱা হেৰুৱা আত্মা আছিলে প্ৰভু, তুমি এতিয়া তোমাৰ তেজৰ দ্বাৰাই আমাক তোমাক পিতা ক'বলৈ পৰাকৈ তুমি আমাক যোগ্যতা কৰিলে প্ৰভু, তোমাক আমি প্ৰেম চিনি পোৱাকৈ তুমি আমাক যোগ্যতা কৰিলে প্ৰভু, তোমাক ধন্যবাদ দিছোঁ। তুমি আমাক এনেকুৱা আমাক মৰম আৰু প্ৰেম তোমাৰ তেজৰে দ্বাৰাই আমাক সকলো পাপৰ পৰা প্ৰায়শ্চিত কৰাৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। আৰু প্ৰভু এই সময় আমি আজি তোমাৰ পবিত্ৰ স্থানত পবিত্ৰ দিনত প্ৰভু তোমাৰ নামেৰে আজি আমি তোমাৰ বাক্য শিকিবলৈ আহিছোঁ প্ৰভু, তুমি আমাৰ মাজত থাকি পেলাই তুমি সহায় কৰা, যাতে আমি প্ৰভু তোমাৰ ওচৰত কিবা ভুল ধাৰণা যদি হৈছে প্ৰভু তুমি ক্ষমা কৰা, যাতে তোমাৰ সকলো তোমাৰ লগত আমি দৈনন্দিন আহাৰ যোগ্যতে থাকিব পৰাকৈ তুমি আমাৰ জীৱনত তুমি আশীৰ্বাদ কৰা। আৰু প্ৰভু এই সময় প্ৰভু তোমাৰ বাক্যলৈ আমি যাম প্ৰভু, আমাৰ সকলোকে বুজিবলৈ তুমি সহায় কৰা আৰু আমাৰ বুজিবলৈ
জ্ঞান বুদ্ধি নাটকবিলাক প্ৰভু তুমি তোমাৰ আত্মাৰ লগত আমাক ভৰপূৰ কৰি দিয়া প্ৰভু যাতে তোমাৰ বাইকত আমি বুজিবলৈ পাৰোঁ আৰু তোমাৰ আশীৰ্বাদ আমাৰ জীৱনলৈ যেন ভৰপূৰ হয় প্ৰভু তুমি আমাৰ যোগ্যতা কৰা প্ৰভু আৰু এই সময়ত প্ৰভু যিমান আমি পৌঁতা আছে প্ৰভু তুমি সকলোৰে মাজত থাকি পেলাই তুমি সহায় কৰা প্ৰভু আমাৰ জীৱনৰ যেন নতুন কাৰ্য নতুন সৃষ্টি যেন আমাৰ প্ৰভু তোমাৰ লগত যোগ্যতা হ'ব যেন ভাবোঁ তোমাক ধন্যবাদ দিছোঁ তোমাক এই সকলো আৰাধনা তোমাক সমৰ্পণ কৰিছোঁ প্ৰভু তুমি আশীৰ্বাদ কৰা এই সকলো যাত্ৰা ত্ৰাণকৰ্তা যীশু খ্ৰীষ্টৰ নামত কৰিছোঁ আমেন আহক আমি এইটোৱে যি আমি অলপ কৰি গৈছিলোঁ হয় সকলো কি কয় সকলো আমাৰ মানৱ জাতিৰ পৰা সম্পূৰ্ণ হ'লে মনৰ জন্মাই যেতিয়া অভিলাষৰ দ্বাৰাই আকৰ্ষণ কৰা হয় তেতিয়া আমাৰ সকলো পৰা আমাৰ জীৱনহে সেই আকৰ্ষণ কৰা লোভ কৰা বা অভিলাষ কৰাবিলাক আমাৰ জীৱনহে অঘটন আহে তাৰপিছত যি ঈশ্বৰে আশীৰ্বাদ কৰে বুলি কৈছে এইটো কিন্তু ঈশ্বৰৰ পৰাহে সকলো স্বৰ্গৰ ৰাইজৰ পৰা আহে এইটো ঈশ্বৰে ঘোষণা কৰিছে কি কৈছে হে মোৰ প্ৰিয় ভাইবিলাক তোমালোকৰ শান্ত নহ'ব সকলো উত্তম দান আৰু সকলো খাদ্য বৰ ওপৰৰ পৰাহে হয় অৰ্থাৎ যিজনৰ অৱস্থাত আৰু পৰিৱৰ্তনৰ চাউল নাই জ্যোতিবিলাকৰ সেই কৃতিৰ পৰাহে নামি আহে হালেলুয়া প্ৰেইজ দ্য লৰ্ড খালি চব ঈশ্বৰৰ পৰাহে সকলো আহে বুলি কৈছে কিন্তু আমি এতে চাওঁ therefore stage of the sin desire আমাৰ পাপ সেইটোৱে কৈছে আমাৰ পাপটো কিহৰ পৰা জন্মে আমি চাম গালাটিয়ান্স 5:17 পদ গালাতিয়া 5:17 পদ Galatia 5:17 কি লিখিছে ইয়াতে কিয়নো মাংসয়ে আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে কাৰণ তোমালোকে যি কৰিবলৈ ইচ্ছা কৰা তাক যাতে তোমালোকে নকৰিবা তাৰ কাৰণে এই দুয়ো পৰস্পৰৰ বিৰোধী কিন্তু তোমালোকে যদি আত্মাৰ দ্বাৰাই চালিত হোৱা তেন্তে তোমালোক বিধানৰ অধীন নোহোৱা কিন্তু মাংসৰ কাৰ্যবোৰ জনাজাত সেয়ে ব্যৱসায় সূচী কাৰ্য অল্পত আচৰণ কৰি হয় আমাৰ মাংসয়ে আমাৰ এই মাংস আমাৰ শৰীৰটোৱে সকলো ব্যৱসায় লৈ আহে বুলি কৈছে লোভ খোৱা লোৱা সকলো আমাৰ চকু দেখা পোৱাৰেদি আমি অন্তৰত লোভ হয় আমাৰ মুখটো খাব বিচাৰে খাবলৈ ইচ্ছা যায় জিভাৰ কাৰণে ফটো বিচাৰে কিন্তু সেই ফটোৰ জৰিয়তে আমি লোভ হয় খাবলৈ কাৰণে লোভ হয় আৰু দেহাটো আমি স্বাস্থ্যৱানী কৰিবৰ কাৰণে বহুত নানা ধৰণৰ আমি কৰোঁ তাৰ কাৰণে আমাৰ এই মাংসটো হৈছে আমি চকুৰে দেখা পাওঁ চকুৱে আমাক পাপটো দেখুৱায় আৰু মুখেৰে আমি কথা কওঁ মুখে আমাক পাপটো পাপ হয় আমাৰ আৰু আমাৰ অন্তৰটো আমাৰ মন লেতেৰা হয় অন্তৰটো লেতেৰা হয় সেই যোগেদি আমাৰ এই মাংস এই শৰীৰটো আমাৰ পাপ জন্মে পাপ টানি থাকে বুলি কয় কিন্তু মাংস যেতিয়া আমি নাথাকোঁ তেতিয়া আমাৰ পাপ অন্ধকাৰত বৈ যায় বুলি কৈছে কিন্তু যেতিয়া আমি মাংসৰ লগত যেতিয়া আমি চলিবলৈ হয় চলিবৰ যদি আমি কাৰ্য কৰোঁ তেতিয়া আমি মাংসৰ হৈ থাকোঁ তেতিয়া আমাৰ
পাপত বেবিচাৰ জন্মে বুলি কৈছে। পাপত আমি বেবিচাৰ খুচি কাৰ্য আচৰণ কৰে বুলি কৈছে। যেতিয়া আমি মাংসত থাকোঁ তেতিয়া আমাৰ শৰীৰ, আমাৰ সকলো আত্মা, আমি সকলো শয়তানৰ দ্বাৰা আমি ব্যৱহাৰটো হৈ যায়। আমাৰ হিংসা, আমাৰ খং, ৰাগ, আমাৰ সকলো লোভ ধাৰণা, বেবিচাৰ কৰা, যেতিয়া আমি মাংস থাকোঁ, যেতিয়া ঈশ্বৰৰ আত্মা থাকে তেতিয়া কি হয়, সকলো ওপৰৰ পৰা ঈশ্বৰৰ আত্মাৰ পৰাহে হয়। ঈশ্বৰে যি আত্মা, ঈশ্বৰে যিটো বেয়া পায় সেয়াও বেয়া পায়, আৰু ঈশ্বৰে যোনটো ভাল পায় সেই যোনটো ঈশ্বৰৰ আত্মা থাকে তেওঁ ঈশ্বৰৰ আত্মাৰ লগত তেওঁ বসতি হয়। আৰু যোনে নিজৰ মাংসত বসতি হৈ থাকে তেওঁ মাংসতহে চলে, তেওঁ পাপত বেবিচাৰত তেওঁ ভুগি থাকে। তাৰ কাৰণে কৈছে সকলো আশা আশীৰ্বাদ ঈশ্বৰৰ পৰাহে আহে বুলি কৈছে। তাৰ কাৰণে আমি গীতমালাটো আছে 37 তাতেও লিখা আছে, 20 পদতো লিখা আছে, যেতিয়া আমি ডিজায়াৰ, যেতিয়া আমি পাপত থাকোঁ তেতিয়া যেতিয়া আমাৰ জীৱনত ঘটিবলৈ হয়, আৰু যেতিয়া আমাৰ ডিজায়াৰ যেতিয়া আমাৰ জীৱনত হয়, পাপ যদি আমাৰ ভুগি থাকে তেতিয়া আমি কেনেকৈ সেই পাপৰ পৰা কেনেকৈ বাচিব লাগে, আৰু কেনেকৈ আমাৰ জীৱনত আৰু কৈছে যেতিয়া ডিচিপশ্যন আমি লয়, আমি ভাবোঁ কেতিয়াবা পাপ নকৰা হ'লেও বা কেতিয়াবা কিবা এটা ভুল হ'লেও বা কিবা এটা সেইটো কৰিলে আমি ভুল হ'ব। কিন্তু যেতিয়া আমি মাংসত থাকোঁ, যেতিয়া আমাৰ মাংসত ভুগি থকা, যেতিয়া পাপত ভুগি থকা যদি আমি হয়, আত্মাটো যদি হয়, যেতিয়া আমি ডিচিপশ্যন বা যেতিয়া আমি সেই পাপত থাকোঁ, যেতিয়া আমি ডিজায়াৰ, যেতিয়া আমি পাপত পৰি থাকোঁ, তেতিয়া আমি কি ভাবোঁ, কৰিব নালাগা বস্তুটো আমি ভাবোঁ, আজি এবাৰহে ভুল হ'ব, আজি এবাৰহে গাল্টি হ'ব বা ভুল হ'ব, তেনেকৈ ধৰে যদি আমি ভাবোঁ, এবাৰহে যদি ভুল হয়, এবাৰহে যদি আমি পাপ কৰোঁ, কিন্তু সেই এবাৰ পাপৰ কৰাৰ পাছতে যদি আমি তেনেকৈ আজিও যদি সেনেকৈ ভাবি পেলাই আজি যদি পাপ কৰোঁ, বা কালিও যদি আমি সেনেকৈ যদি ভাবি পালে, যেতিয়া আমি এনেকৈ কৰি যাই থাকোঁ আমাৰ বেবিচাৰ বেছিকৈ হৈ যায়, আমাৰ পাপটো বেছিকৈ হৈ যায়। কিন্তু ডিছঅবিডিয়েণ্ট বুলি কৈছে, যেতিয়া আমি ডিছঅবিডিয়েণ্ট, যেতিয়া আমি সেনেকৈ যদি আমি ভাবি ফালে যদি কাৰ্যটো কৰোঁ, আমাৰ জীৱনত সেইটোৱে কৰিব লগা বাধ্য হৈ যায়। যেতিয়া আমি ভাবোঁ আজিও কিবা ভুল হ'ব দেই, একো নাই, যেতিয়া আমি এনেকুৱা যদি ভাবোঁ আমাৰ জীৱনত সেইটোহে সিদ্ধ হয় বুলি কৈছে। ডিছঅবিডিয়েণ্ট, অবাধ্য হৈ যায় আমি কৰিব লগা, যেতিয়া আমি মনত ভাবোঁ না, সেইটো কৈছে আমাৰ জীৱনত ডিছঅবিডিয়েঞ্চ, যেতিয়া আমি ভাবোঁ মনত এবাৰহে পাপ হ'ব, এবাৰহে আমাৰ জীৱনত ভুল ধাৰণা হ'ব, কিন্তু যেতিয়া আমি তেনেকৈ ভাবোঁ তেতিয়াই আমাৰ জীৱনত সেইটো অবাধ্য হৈ যায়, ডিছঅবিডিয়েণ্ট, আমাৰ কৰিব লগা মন বাধ্যতা হয়, তেনেকৈ যদি আমি ভাবোঁ ডিছঅবিডিয়েণ্ট বুলি কৈছে। প্ৰথম চামুৱেলতো সেইটো লিখা আছে ঈশ্বৰৰ বাক্যত, আৰু লিখা আছে, যেতিয়া আমি যেতিয়া জব চাই জবতো লিখা আছে, যেতিয়া আমি তেনেকৈ যদি কৰে, যেতিয়া আমি তেনেকৈ কৰি খালে যদি আমাৰ বাধ্যতা হৈ যায়, ডিছঅবিডিয়েণ্ট হৈ যায়, কৰিব লগা বাধ্যতা হয়, তেতিয়া আমি ভুলটো কৰোঁ, তেতিয়া আমাৰ লাষ্টত কি হয়, তেওঁ মৰাৰ দৰে আত্মা হৈ যায় না, তেতিয়া মৰাৰ দৰে তেওঁ জীৱনত আত্মাটো ঘটি যায়। যেতিয়া বেবিচাৰ, যেতিয়া পাপটো বেছিকৈ বাঢ়ি যায়, যেতিয়া আমি ডিছঅবিডিয়েণ্ট হৈ যায়, তেতিয়া আমাৰ বাধ্যতা হোৱাৰ পাছত আমাৰ পাপটো বেছিকৈ বাঢ়ি যায়, আৰু তাতেই আমাৰ আত্মাটো মৰি থাকে, মাংসৰ লগত ভুগি থাকে, আত্মাৰ লগত ভুগি থাকে। যাৰ কাৰণে যেতিয়া আমি সেইটো পাপৰ পৰা সম্পূৰ্ণ প্ৰায়শ্চিত হ'বৰ কাৰণে কি কৰিব লাগিব, আমি ঈশ্বৰৰ পৰা আশাটো আমি বিচাৰিব লাগিব। তাৰ কাৰণে আমি মাংসত নহয়,
আমি ঈশ্বৰৰ আত্মাৰ লগতে আমি জড়িত হ'ব পাৰোঁ। তাৰ কাৰণে আমি মাংসত নাথাকাটো ভাল, বেবিচাৰ নকৰাটো ভাল, কিন্তু আমাৰ শৰীৰটো, চকুটো, মুখটো, কাণটো কাৰোবাৰ এইবিলাক আমাৰ চকুটো আমাৰ বেবিচাৰ কৰে, কাণটো আমাৰ বেবিচাৰ হয়, কাৰোবাৰ প্ৰতি কথা শুনি পেলাই আমি খং-ৰাগ হয়, সেইটো কাৰোবাৰ চকুটো আমি ভালকৈ দেখা পাই কিনি আমি লোভ হয়, ঠিক তেনেদৰে আমাৰ শৰীৰটো বহুত বেবিচাৰ কৰি কৈছে। তাৰ কাৰণে আজি ঈশ্বৰৰ সকলো ঈশ্বৰৰ পৰা আহাটোহে আমি বিচাৰিলোঁ, যেন সকলো তোমাৰ তাত যি আহিব সকলো যেন তেনেকুৱা পাপৰ পৰা পৰাচিত হ'বৰ কাৰণে নিজে নিজৰ ইচ্ছাৰ দৰে কৰিলে আমি সেই পাপৰ পৰা মুক্ত হ'বলৈ নোৱাৰিম। কাৰণ কি কৈছে, যাতে সকলো পৰাচিত হ'বৰ কাৰণে ঈশ্বৰৰ পৰাহে আহে বুলি কৈছে। ঈশ্বৰে সকলো কৰিব পাৰে, সৃষ্টি কৰিলে ঈশ্বৰে সকলো মুক্ত কৰিলে, তাৰ কাৰণে সকলো আশা হয় ঈশ্বৰৰ পৰাহে সকলো পাপবিলাক সমাপ্ত হয়। তাৰ কাৰণে যেতিয়া আমি মাংসত ভুগি থাকি যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, তেতিয়া আমি প্ৰাৰ্থনা নিজৰ ক্ষমাবিলাক ঈশ্বৰৰ আগত যেতিয়া আমি ঈশ্বৰৰ আগত কথা কওঁ, ঈশ্বৰৰ আগত সদায় দিওঁ, যেতিয়া আমাৰ পাপবিলাক, যেতিয়া আমাৰ মন পালটন হয়, যেতিয়া আমি নিজৰ ক্ষুদ্ৰ মতে নম্ৰ হৈ কিনি আমি যদি ঈশ্বৰৰ আৰাধনা কৰোঁ, ঈশ্বৰৰ কথা কয়, ঈশ্বৰে আমাক আশীৰ্বাদ কৰে, আৰু এই আশীৰ্বাদবিলাক চব ঈশ্বৰৰ পৰা যিও হওক আজি ঈশ্বৰৰ আশীৰ্বাদটো ধন্যবাদ কৰিলোঁ। আৰু ঈশ্বৰে সহায় কৰিলে আজি যিমানখিনি ঈশ্বৰ আমি হ'বলৈ পাৰিছোঁ, সকলোকে ঈশ্বৰে সহায় কৰে। ধন্যবাদ, ঈশ্বৰ এইখিনি কৈছোঁ। ধন্যবাদ।